এতিয়া বাইদেউ আমি সরকারক দোষ থাকলে নহব প্রত্যেকজন মানুষের দায়িত্ব আছে ড্রাগসর বিরুদ্ধে প্রতিবাদ কৰাটো আৰু যিসকলে গম পায় যিসকলে জানে যিসকলে গম পায় ৰাখিছে ভূ ৰাখিছে তেওঁলোকেও ইয়াৰ প্ৰতিবাদ কৰাটো উচিত ড্রাগসর বিরুদ্ধে আমি লকডাউনের পিছৰ পৰাই সাংস্কৃতিক প্ৰতিবাদ জনাই আহিছোঁ সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ তৰফৰ পৰা আৰু ইয়াৰ জৰিয়তে আমি যুৱ প্ৰজন্মৰ যি নীৰৱ ঘাতক ড্ৰাগসক সমাজৰ পৰা নিৰ্মূল কৰিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ আৰু আজি ইয়াত বাহিৰটা চাৰিআলিত উদয়ন শান্তি নিকেতনত লেখিকা সমাৰোহ আৰু পোহৰ মহিলা সমিতিৰ উদ্যোগত যি নাট্য কৰ্মশালা অনুষ্ঠিত হৈ আছিল তাৰ প্ৰডাকশ্যন হিচাপে প্ৰশিক্ষাৰ্থীসকলৰ জৰিয়তে ইয়াত আমি নাটকখন পৰিৱেশন কৰিলোঁ আৰু এই ক্ষেত্ৰত বাহিৰটা চাৰিআলিৰ ৰাইজৰ লগতে দুটা উদ্যোক্তা সমিতিকে মই বহুত ধন্যবাদ জনাইছোঁ সহযোগিতাৰ বাবে আমি সকলোৱে এই ড্ৰাগসৰ বিৰুদ্ধে যদি আজি প্ৰতিবাদ নকৰোঁ এটা সময়ত যুৱ প্ৰজন্ম ধ্বংস হৈ যাব সকলোৰে ওচৰত অনুৰোধ আহক আমি সকলোৱে মাৰ বান্ধি থিয় দিওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110